दुखे लगे बस हवा निकल गई। Hey guys, it's your brother Subo and welcome back to the new vlog. So guys, আজি ৰাতিপুৱাই উঠি মই এতিয়া যাই আছো হাল বাবা আৰু guys ৰাতিপুৱা উঠি গা পা ধুই ফ্ৰেছ হৈ ডাইৰেক্ট যাই আছো দেই মানে এয়া পানী খালো 2 গিলাস মান আৰু এতিয়া হাল বাবা যাম ৰাতিপুৱা আজি বিধান পাৰিম তাৰ মানে সো হি কাৰণে আৰু guys হাল বাই আছিলো এবাৰ মানে ভিডিও বনোৱা নাই ডাইৰেক্ট বিধান পাৰাত বনাম আৰু ভৈৰৱাত বনাম বুলি কিনা তো যেহেতু অকলে না অলপ প্ৰবলেম হয় তো এতিয়া যাই থাকো মানে তেল সেল ভৰাই যাই থাকো বেছি দেৰি নকৰম বৰ্তমান 5:20 হৈ আছে 5:20 তো বলক তো গাইছে ফৰা তেল মানে অলপ মান আছিল ওটা ভৰাই দিলো দে তেল হেকে যাম ৰাতিপুৱা উঠা কি কমাৰ ফিলিংস পখি সুখি কান্দি থাকি কিবা এটা শান্তি বেলেগ তো গাইস বেছি দেৰি নকৰো লেটস গো উইথ দ্য ফ্লো ট্ৰেক্টৰৰ বাজনীটা এতিয়া এবাৰ আপোনালোকে অশান্তি দিব আহি পালো খেতি পথাৰ আৰু ইয়াতে বিধান পাৰিম আৰু এইটো দবলা পাৰো না প্ৰতীক নাই আৰু সেইফালে 3টা দবলা আছে গাইস তো কাম শুরু কৰো কলে আৰু এইফালে জিঠি আহিছে আৰু লেটস ষ্টাৰ্ট দ্য ৱৰ্ক এইফালে আছে নদী আৰু এদি ভাংছিল আৰু বান্ধিলে এইখিনি দি মানে কেদিনমান আগতে এদি পাৰ ভাংছিল গাইস এইফালে বৰসুং ফালে দুনিয়াৰ থল এয়া চাওক গাইস বালাবৰি গিছে পুৰা আৰু নদীখৰ পানী হোৱা নাই মানে তা তো সেদিনা গাঁৱত ইয়াতে এইখিনি লাগি পানী হৈছিল গম পোৱা না তাতে গাঁৱছো আমি তো গাইস এতিয়া লেটস ষ্টাৰ্ট দ্য ৱৰ্ক বেছি দেৰি নকৰম ভিডিঅ' কৰিলে বেছি দেৰি হয় এইফালে আছে দেখা নাই এই গাইস ভাবিলো শ্বট হৈ আছে নাই এই আকাশত হৈ আছে কেমেৰা দুখে লাগে বাকী গাইস বৰ্তমান মই কৰি থলো ট্ৰেক্টৰ বন্ধ কাৰণ মানুহ অহা নাই এনে বেকাৰ হাল বাই একো অলপ না মানে এইখিনি গোটাই শুকাই যাব পানী সিঁচ পেলাব পানী সিঁচি হাল বালিহে হৈ যাব জলদি আহিলেও প্ৰব্লেম খান্তা হা কি হ'ব আৰু গাইস যোৱা বছৰ প্ৰণৱ লগত পাৰছিলোঁ এতিয়াতো প্ৰণৱে বেলেগ জেগাত গৈছে না তো সেইকাৰণে অকলে আৰু অলপ প্ৰব্লেম হয় বস্তুটা গম পাইছে না তো কি কৰবি আৰু উপায় নাই এইবাৰ বছৰ খেতি অকলে কৰিব লাগিব আপোনালোকে যদি কাপা আহিব খোজা আহিবি খোলা ইটা মাহততো নালাগে ৰ গাইছ জুলাই মাহত আহিলি হ'ল মানে জুলাই মাহত অলপ বেছি কষ্ট হয় না ভৈৰৱা সময়ত সেইখিনি টাইমত আহিব আপোনালোকে খাৱাৰ টেনশ্যন কৰিব নালাগে চব খুৱাই দিম কি খাব আপোনালোকে সব খুৱাম সব আহি যাওক খালি মোৰ ৰুমত এখন বিছনা আছে ফ্ৰী উৎপলকাই যাব আৰু যিহেতু সিও আহিছে হ'লে এসপ্তাহ হ'ল আহা তো আপোনালোকে আহক আৰু মানে সহায় কৰক নদীখৰ বৰ্তমান নৰ্মেল হৈ আছে আৰু পানী আহিলে এইখিনি লেভেলত পৰে এইখিনি লেভেলত সেইদিনা এইখিনি যে ঠানি যে ইয়াতে ধৰি ধৰি উঠি আছিলোঁ ইমান দহা চাওকচোন গাইছ সিৰা 10 ফুটমান হ'ব এই গছডালৰ হাইটটো চালি গম পাব ওয়াইড এংগেলত গমে নাপায় তো গাইছ ইফালে কাকা আহি গেল মিষ্টাৰ প্ৰণৱৰ ফাদাৰ তো এতিয়া আৰু মইখন আনিলি মানে ইফালে কামটো মানে তাম কৰি দিওঁ আৰু ইফালে পানী নাই দেখোন কি কৰোঁ ৰ ইফালে হাল চাল বাই ইফালে মোৱা হৈ গ'ল চাব পাৰে আৰু সেইফালে হাল বালোঁ অলপ এইখিনিটা হ'ল ৰ আৰু ইফালে আহিছে মিষ্টাৰ মৰ্ণিং बस हवा निकल गई का धुबाई ना रो उल्टी दुखाई बोले उल्टी दुखा गाइस मॉर्निंग मारबो बैक चलो एक बार के ऊपर 1 2 3 गो बुढ़िया अरे साबियो আছে দেখি সাবিও নুলটা দে আরেকবার ভাল লাগছে আরেকবার দিখা মাত না লাগো গাইস এই আর বলে দুখাই দে গাইস দিয়া মইও বেক মারছিলু আজি চাংৰ পাৰ দিউনানি দেখাব আপোনালোকে মাৰ ওপৰত জব কৰবি দে পুৰে আছো ভিডিও 1 2 3 বঢ়িয়া তো গাইস এতিয়া অলপ ৰেষ্ট লৈছো উফ বা কি গৰমে গাইস আমি গা ধুলো
অলপমান কি নমস্কাৰ মোৰ নাম সুবৰ্ণ बस हवा निकल गई তো গাইজ আমাৰ খাদ্য আহি গ'ল মৰ্নিং ইফালে কি আছে বৰা ভাত আৰু লাও ৰঙালাও আৰু ইফালে মইনা আছে মইনা হাই কৰি দি মইনা কি দিছে জানা কি পোৰা ভাতৰ বোলে মাংস বোলে মাংস 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 দিছে কিয় আনা নাই আমাক মাংস মাংস দি মোক মাংস বোলে কিয় মাংস আনা নাই ধুনু ক'ত মাংস পাও এ তুই চাং ইফালে চা আৰু দিম দে লাগুনি পোৰা ভাত তো গাইজ ইফালে হাল চাল বাই উঠিলোঁ আৰু মই ক'ৰবাত যাব লগা হ'ল মানে আৰু বিধানো নাই আৰু চব চেচ সেই তাতেও পাৰা হ'ল আৰু ইফালে গণক আছে মানে ইফালে চাবিও লগা আৰু কাকা আৰু ইফালে আমাৰ বিধান পাৰা হ'লেই নাই আৰু আমি অলপমান ঠাণ্ডা মানে হৈ আহিলোঁ আৰু আৰু ঘৰত যাই থাকোঁ কাৰণ মই এটা বেলেগ জেগাত যাব লাগে মানে হস্পিটেল যাব লাগে কাৰোবাক লৈ যাব লাগে আমাৰ কাকাক তাৰ বোলে চকুত পেক সোমাইছে হাল বোৱাতে তো ডেট ইজ দ্য ৰিজন হয় মই এতিয়া যাওঁ তো বলক উইথ ট্ৰেক্টৰ আৰু হা ট্ৰেক্টৰখন লৈ যাওঁ মই তো গাইজ গা পা ধুই হৈ গ'লোঁ ৰেডি এতিয়া যাব ৰ মানে কাকাৰ বোলে চকুত পেক সোমাইছে মানে বেছিকৈ সোমাইছে চাগে চকু মিলিব পৰা নাই বুলি কোৱা শুনছোঁ যাই কিনে গম পাম ৰ আৰু ইমান বেছি ভিডিঅ' নকৰোঁ ডাইৰেক্ট যাই থাকোঁ গাইজ ব্লগ তেতিয়া যে আপোনালোকক ক্লিপটো দেখুৱাইছিলোঁ মানে ইয়াৰ আগৰ ক্লিপটো যোনটো দেখা পালে সেইটো হ'ল আমাৰ নাম্বাৰটিৰ মানে আজি গাহৰি খাইছে তো সেইকাৰণে অলপ দুখাই দিলোঁ তাতে গেছিলোঁ এনেই কেনেকুৱা চলি আছে প্ৰচেছ ভাগাই আছিল আৰু বৰ্তমান ইভিনিঙে হৈ গ'ল এতিয়া কি কবি আৰু গাইছ অলপমান ৰেষ্ট ল'লোঁ যে অলপ ভাগৰ লাগছে কাৰণ ৰেষ্ট নলোৱা কৰি ডাইৰেক্ট গিছোঁ মই বকো যাই ঘূৰি আহিলোঁ বাকী ইমান বেছি মেজৰ ইছ্যুজ নাই জাষ্ট এটা ড্ৰপ দিয়াৰ লগে ভাল হৈছে মানে পেকখিনি লোৱা হৈছে জাষ্ট বালাটো আছিলে কাৰণ মানে সেইটোৱে আৰু ইমান বেছি মেজৰ ইছ্যু নহয় বৰ্তমান আমাৰ গাঁৱৰ পৰিৱেশ এনেকুৱা হৈ আছে আৰু বৰ্তমান ইভিনিং টাইম আৰু এইফালে চাব পাৰে গল্ডেন আৱাৰ হৈ আছে এইয়া বেলি গ'ল গধূলি হ'ল হৰিনাম ল'বলৈ মনত নহ'ল এনেকুৱা আছিল না গান এটা চাওক চবফালে খেতিৰে কাম চলি আছে হৰিনাম ল'ব বুলি কওঁতে পাহৰিছিলোঁ আজি চাকি দিব লাগে চাংৰ গাইছ চাকি তাকি দিব লাগিব আজি মানে মই প্ৰত্যেক চানডে হ'ল ছেটাৰডে দঙে আৰু এতিয়া ফুল চাওকচোন কি বা নাম গোন্ধ চন্ধ নাই এনে হোৱাইট কালাৰ ফুল গোন্ধ নাই কিন্তু সেইটোৱে চাব পাৰে এইবাৰ বছৰ কঁঠাল বেছি লাগিছে আমাৰ আৰু মই কেঁচা নাখাওঁ পকাহে খাওঁ আপোনালোকে কি খাই কমেণ্ট কৰি জনাবচোন মানে পকা কঁঠালহে খাওঁ মই কেঁচা নেখাওঁ মানে সেইটোৱে ভাইছি ইফালে আমাৰ ঘৰৰ কাম চলি আছে এইগিলা নদুখাং দেই থানে শিৱৰ বছৰ কিবা আম বেছি লগা নাই কিয় বা আমাৰ ইডালামত মানে ইডাল আমাৰ চবতকৈ মানে টপ লেভেলৰ আম ইডালে আমাৰ মিঠা আম ইয়াকেই কৰে আৰু ভাইছি ইফালে বিধান জিকোৱা হৈছে আৰু আজি দুটা দবলা মানে পাৰাই নাখাল কম হৈছে বিধান তো সেইটোৱে মইনা কি কৰা কি লিখি আছা ABCD তাই কি লিখা I love you কি লিখা তো গাইছ এইটো ভিডিঅ' আৰু ইমান বেছি দীঘল নকৰোঁ কাৰণ মই দিব লাগে চাকি আৰু ইফালে আমাৰ গৰু আহি গ'ল আৰু ইমান বেছি নুবুকো আৰু এতিয়া এণ্ডিং কৰোঁ ভিডিঅ' আৰু কিবা কবি इसका मूड ऑफ है शायद तो गाइस এইখিনি আসলে যদি ব্লগ যদি ভিডিওটো চাই ভাল লাগে লাইক কৰিব যদি নতুন কেছে সাবস্ক্ৰাইব কৰিব লগ পাই আছো আন এটা ব্লগত থাকিলে বাই বাই